নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ আৰু আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুব এটা ভাল খবৰ লৈ আহিছো কাৰণ আপোনালোকৰ বাবে আকৌ চৰকাৰী চাকৰি ইতিমধ্যে মুকলি হৈ গৈছে আৰু এই পোষ্টসমূহ মুকলি হৈছে আপোনালোকৰ সচিবালয় বিভাগৰ পৰা আপোনালোকে এই পোষ্টসমূহৰ বাবে 10 পাছ আৰু 12 পাছ কৰিলে এপ্লাই কৰিব পাৰিব ভিডিঅ'টোৰ ভিতৰত আমি সকলোখিনি ডিটেইলছ আলোচনা কৰিছো আৰু আপোনাৰ বয়সীমা কিমান লাগিব সিলেকশন প্ৰসেছটো কেনে ধৰণৰ হ'ব আপোনালোকে কেনেদৰে এপ্লাই কৰিব পাৰিব সকলোখিনি ডিটেইলছ এই ভিডিঅ'টোত আমি আলোচনা কৰিছো গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকক আৰু যদি আপুনি এই ভিডিঅ'টো শেষৰলৈকে ভালদৰে চাই থাকে তেনেহলে আপুনি আন এটা ভিডিঅ' চোৱাৰ কোনো প্ৰয়োজন নাথাকিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি এনে ধৰণৰ ভিডিঅ'সমূহে এই চেনেলটোত আপলোড কৰো আৰু গতিকে আপুনি অতি সোনকালে এনে ধৰণৰ নটিফিকেশনসমূহ পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে হেকত এটা লাইক কৰিবলৈ নাপাহৰিব তেনেহলে আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো সচিবালয় বিভাগৰ পৰা আপোনালোকৰ বহুখিনি পোষ্ট মুকলি হৈছে আৰু ইয়াৰ লাষ্ট ডেট কিমান কেনেদৰে এপ্লাই কৰিব পাৰিব সকলোখিনি জনাই আছো ভিডিঅ'টো শেষৰলৈকে চাই গৈ থাকক ইয়াতে কোৱা হৈছে ভ্যাকেন্সি নেম সচিবালয় নই 40 2025 দিয়া হৈছে অৰ্গানাইজেশ্যন CSIR অৰ IICT আৰু পোষ্ট নেম হৈছে জুনিয়ৰ ষ্টেনোগ্ৰাফাৰ এণ্ড মাল্টিটাস্কিং ষ্টাফ মানে MTS আৰু এপ্লাই মোড আপোনালোকে অনলাইন মোডেৰে এপ্লাই কৰিব পাৰিব আপোনালোকে কোনো অফলাইন মোডেৰে এপ্লাই কৰাৰ দৰকাৰ নাই আপোনালোকে হু কেন এপ্লাই দিছে অল ইণ্ডিয়া মেল এণ্ড ফিমেল আপোনালোকে অল ইণ্ডিয়া মেল হক ফিমেল হক সকলোৱে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে এই পোষ্টসমূহৰ বাবে আপোনালোকৰ স্যালাৰি দিয়া হৈছে 35393 পৰা 52755 লৈকে স্যালাৰি দিয়া হৈছে ইয়াতে আৰু এজ লিমিট খিনি ইয়াতে দিয়া হৈছে মিনিমাম এজ আপোনালোকৰ 18 ইয়াৰ্স আৰু ম্যাক্সিমাম এজ 27 ইয়াৰ্স আপোনালোকে 18 বছৰৰ পৰা 27 বছৰলৈকে এপ্লাই কৰি থাকিব পাৰিব আৰু ইয়াতে আপোনালোকৰ এজ ৰিলেক্সেশনো আপোনালোকে লাভ কৰিব পাৰিব এপ্লিকেশন ফিৰ কথা দিয়া হৈছে ফৰ জেনাৰেল এণ্ড OBCৰ বাবে 500 টকা এপ্লিকেশন ফি আপোনালোকে দিব লাগিব আৰু ফৰ SC ST এণ্ড PWD তেওঁলোকৰ বাবে কোনো ধৰণৰ এপ্লিকেশন ফি নাই আপোনালোকে অনলাইন মাধ্যমেৰে এই পেমেন্টটো কৰিব লাগিব ইয়াৰ পাছতে সিলেকশন প্ৰসেছটো কেনে ধৰণৰ হ'ব আপোনালোকে চাই লওক আপোনালোকৰ ৰিটেন এক্সাম হ'ব প্ৰথমতে তাৰ পাছতে স্কিল টেষ্ট আৰু তাৰ পাছতে ডকুমেন্ট ভেৰিফিকেশনৰ জৰিয়তে এইটো প্ৰসেছৰে আপোনালোকৰ সিলেকশন প্ৰসেছটো হ'ব আৰু এডুকেশন কোৱালিফিকেশনৰ কথা ইয়াত উল্লেখ কৰি দিয়া হৈছে ক্যান্ডিডেট শুড হেভ পাসড 10th and 12th from recognized board or university or institute আপোনালোক 10th পাস আৰু 12th পাস কৰিলে এই পোষ্ট কেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব খুব এটা ভাল অপৰচুনিটি আপোনালোকে এই অপৰচুনিটিটো নেহেৰুৱাব কেতিয়াও সোনকালে গ্ৰহণ কৰি আপোনালোকে এপ্লাই কৰি ল'ব আৰু ইম্পৰ্টেন্ট ডকুমেন্টছৰ কথা কৈছে আপোনালোকে এই পোষ্ট কেইটাত এপ্লাই কৰিবলৈ হলে আপোনালোকক এইকেইটা ডকুমেন্টছ দৰকাৰ হ'ব গতিকে আপোনালোকে গুৰুত্ব দি শুনি লওক পাসপোৰ্ট সাইজ ফটোগ্ৰাফ আৰু সিগনেচাৰ আধাৰ কাৰ্ড এডুকেশন সাৰ্টিফিকেট আপোনালোকৰ যেটো কোৱালিফিকেশনৰ প্ৰুফ দিব লাগিব তাতে এডুকেশন সাৰ্টিফিকেট দিব লাগিব আৰু কাষ্ট সাৰ্টিফিকেট যিখিনি OBC SC ST EWS তেওঁলোকৰ বাবে কাষ্ট সাৰ্টিফিকেট লাগিব আৰু এজ প্ৰুফ আপোনালোকৰ এজ প্ৰুফৰ বাবে এটা ডকুমেন্টছ লাগিব এইকেইটা ডকুমেন্টছ লৈ আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব আৰু হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব আৰু যেটো ইয়াৰ অফিচিয়েল ৱেবসাইট হয় তাতে গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যদি অধিক তথ্য এই নটিফিকেশনখিনিৰ বিষয়ে জানিব বিচাৰে তেনেহলে ডেসক্ৰিপচন বক্সত মই এডভাৰটাইজমেন্টৰ যেটো লিংক হয় হেতু দি দিম আপোনালোকে তাতে গৈ অধিক তথ্য জানি ল'ব পাৰিব সকলোখিনি ডিটেইলছ নিজে চাই ল'ব পাৰিব আৰু যদি আপোনালোকে ইন্টাৰেষ্টেড আৰু এলিজিবল হৈছে তেনেহলে আপোনালোকৰ যদি বয়স মিলিছে আপোনালোকৰ যদি কোৱালিফিকেশন আছে তেনেহলে আপোনালোকে অফিচিয়েল ৱেবসাইটটোতে গৈ এপ্লাই কৰি ল'ব পাৰিব মই ডেসক্ৰিপচন বক্সত আপোনালোকৰ এপ্লাই লিংকটো দি দিম আপোনালোকে সকলোৱে এপ্লাই কৰি ল'ব পাৰিব যদি ইন্টাৰেষ্টেড আৰু এলিজিবল হৈছে তেনেহলে এপ্লাই নিশ্চয় কৰি ল'ব পাৰিব ইয়াতে ইম্পৰ্টেন্ট ডেটছৰ কথা কোৱা হৈছে অনলাইন ফ্ৰম ষ্টাৰ্টিং ডেট 14 আগষ্ট 2025 ৰ পৰা অনলাইন এপ্লাই চলি আছে আৰু লাষ্ট ডেট ফৰ এপ্লাই অনলাইন 12 ছেপ্টেম্বৰ 2025 আপোনালোকে 12 ছেপ্টেম্বৰ লৈকে এই পোষ্টসমূহৰ বাবে এপ্লাই কৰি থাকিব পাৰিব বহু বেছি দিন নাই আপোনালোকে 12 ছেপ্টেম্বৰৰ আগত সকলোৱে এপ্লাই কৰি ল'ব পাৰিব মাত্ৰ 10th পাস আৰু 12th পাস কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব জুনিয়ৰ ষ্টেনোগ্ৰাফাৰ এণ্ড MTS ৰ বাবে পদ আপোনালোকৰ খুবেই ভাল পদ মুকলি হৈছে আপোনালোকে 10 পাস আৰু 12 পাস কৰা সকলে এপ্লাই কৰি ল'ব পাৰিব
মই আপোনালোকক ডেছক্ৰিপশ্যন বক্সত লিংকটো নিশ্চয় দি দিম আপোনালোকে সকলোৱে এপ্লাই কৰি ল'বলৈ নাপাহৰিব যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব আৰু শেষৰলৈকে চাই থকাৰ বাবে ভিডিঅ'টো বহুত বহুত ধন্যবাদ আজিলৈ ইমানেই আছিলে নেক্সট ভিডিঅ'ত আকৌ লগ পাম